চাওক আজিৰ দিনত নিউ গুৱাহাটীৰ সকলোতে 219টা বুথতে পাহাৰ হওক বয়াম হওক আপুনি দেখিছে আজি আমি হিড়িম্বাপুৰত আছোঁ সকলোতে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুল ইয়াত বেলেগ মানুহে আৰু অন্য কোনো নাম কোৱা নাই ইমান উৎসাহ ইমান আশীৰ্বাদ মই জীৱনত আগতে কেতিয়াও পোৱা নাই মই ৰাইজৰ ওচৰত অত্যন্ত কৃতজ্ঞ আৰু পুনৰাই কৈছোঁ যে ৰাইজৰ যি এই বিশ্বাস ৰাইজৰ যি এই আস্থা ৰাইজৰ এই বিশ্বাস এই আস্থা সদায় ক্ষীৰত লৈ পেলাই কাম কৰিম ৰাইজে খালি এটাই বিচাৰিছে কৈছে কাম কাজ যথেষ্ট হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্গদৰ্শনত মাননীয় বিধায়ক মহোদয় আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া বা আমাৰ যি আমাৰ কাউন্সিলৰ আছে সকলো কাউন্সিলৰে আচলতে কাম এতিয়া বাকিয়ে ৰাখা নাই ৰাস্তা ঘাট খোৱা পানী অলপ ভূমি পট্টাৰ কথা আছে গতিকে এই সকলোখিনি লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি আৰু হাতকে যিটো আমাৰ গভৰ্ণমেণ্ট আমাৰ যিটো সুশাসন জাতি মাতি ভেটি ৰক্ষা কৰা লৈ পেলাই আমাৰ প্ৰত্যেক দলৰ যিটো সিদ্ধান্ত বা যিটো কমিটমেণ্ট সকলো ক্ষেত্ৰত ৰাইজে আজি আমাক আদৰি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হিচাপে ইট ইজ মাই এডেড এডভান্টেজ যে মোৰ আটাইতকৈ ডাঙৰ সুবিধা মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মোৰ প্ৰতীক ফুল পদুম আৰু পদুম ফুল বুলি ক'লে ৰাইজে মনত আৰু বেলেগ কোনো 2 নম্বৰ কথা চিন্তাই নকৰে হাতৰ ইয়াত কোনো কথাই নাই ৰাইজে খালি এটাই বিচাৰিছে পদুম ফুলক ৰাইজে ইমান আশীৰ্বাদ কৰিছে যে মই খুব আবেগিক হৈ পৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ